আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 29 মে। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা পোৱাৰ বাবে ইতিমধ্যে ফৰ্ম ফিল আপ কৰি জমা কৰিছে। সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ নিজৰ বেংক একাউণ্টত 10,000 টকা পাব বিচাৰে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে 10,000 টকাটো কেতিয়া আৰু কিমান তাৰিখে প্ৰদান কৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ইতিমধ্যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰা অনুযায়ী ইলেকশ্যনৰ পিছত প্ৰদান কৰিব 10,000 টকা। তো ইতিমধ্যে কিন্তু লোকসভা ইলেকশ্যনৰ ভোটদান প্ৰক্ৰিয়া শেষ হৈ গৈছে। অহা 4 জুনত প্ৰদান কৰিব ফলাফল। তো ফলাফল ঘোষণা হোৱাৰ পিছত যেহেতু ইলেকশ্যনৰ সম্পূৰ্ণ কাম শেষ হৈ যাব, তাৰ পিছত হয়তো জুন মাহৰ ভিতৰতে প্ৰদান কৰিব পাৰে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা। তো এতিয়াও কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই। নিৰ্দিষ্ট ডেট যেতিয়া প্ৰকাশ কৰিব লগে লগে নতুনকৈ এখন ভিডিঅ' বনাই আপোনালোকক জনাই দিম। গতিকে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। ইয়াৰ লগতে আৰু কিবা যদি জানিব লগা আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে নিজৰ মতামতটো জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।